মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে 31 মাৰ্চ 2024 তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গ'ল ক্লাছ 6 বহুতে পাইছে বহুতে হয়তো কোৱালিফাই হ'ব পৰা নাই কিয় হ'ব পৰা নাই কাৰণ সিহঁতে হয়তো প্ৰেক্টিছ ভালদৰে কৰা নাই আৰু কিছুমানে হয়তো অভাৰ কনফিডেন্ট আছিল যে মই পাৰিমেই ইমান এটা প্ৰেক্টিছ কৰাৰ দৰকাৰ নহয় তাৰনে কিছুমান টেলেণ্টেড ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত এনেকুৱা হয় মই ইমানে পাইছোঁ সি জানে বুলি প্ৰেক্টিছ কম কৰিছে কম কৰাৰ কাৰণে কোৱালিফাই হ'ব পৰা নাই আনহাতে কিছুমানে কৰিছে কি বহুত মানে কেজুৱেলি লৈছে পৰীক্ষাটো ইফালে তোমালোকৰ নৱোদয়ৰ প্ৰিপাৰেশ্যন লৈছে লগতে স্কুলৰ পঢ়াও কৰিছে ইমান সহজ নহয় তোমালোকে তেনেকা নকৰিবা এনেকা কৰিলে হ'ব কি দুই নাৱত দুই ভৰি এটা কথা আছে নহয় গতিকে তেনেকা কৰিব নাপায় যদি তোমালোকে নৱোদয় পৰীক্ষা দিবলৈ সঁচাই ইচ্ছা আছে তেনেহ'লে তোমালোকৰ যিকোনো পঢ়া শুনা সববিলাক বন্ধ ৰাখি বাকিখিনি তোমালোকে খালি নৱোদয় এন্ট্ৰেন্সৰ কাৰণে ডেডিকেট কৰিব লাগিব যিয়ে নহওক গতিকে এইখিনিটো কথা তোমালোকে মনত ৰাখিবা এটা কথা আছে নহয় দেয়াৰ ইজ নো সাবষ্টিটিউট অফ হাৰ্ড ওয়ার্ক যদি তোমালোকে নকৰা অসম্ভৱ বুজিছা ইয়াত কোৱালিফাই হোৱা কাৰণ ইমান সহজ পৰীক্ষা নহয় আচ্ছা 2017 তোমালোকৰ মই মেথছত যিবিলাক কোৱেশ্চন আহিছিল ইতিমধ্যে সেই কোৱেশ্চন কেইটা মই তোমালোকক ইয়াত সলভ কৰি দিছো তোমালোকে চাবা আৰু লগতে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা কিবা প্ৰবলেম থাকিলে জনাবা আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 51 কোৱেশ্চন নম্বৰ 51 আৰম্ভ কৰিছো প্ৰদত্ত তথ্য কোৱেশ্চন নম্বৰ 15 কি দি আছে প্ৰদত্ত তথ্য যত্ন সহকাৰে পঢ়া আৰু প্ৰশ্নটোৰ উত্তৰ লিখা আচ্ছা এটা তোমালোকক কোৱেশ্চন পঢ়িব দিছে কোৱেশ্চন নম্বৰ 51 হয়তো তোমালোকে লক্ষ্য কৰিব পাৰিছা মাৰ্চ মাহত কিমানটা বিক্ৰী হৈছে একটা দুইটা তিনটা চাৰটা পাঁচটা ছটা ব্লক ঠিক তেনেকে এটা ব্লকে কিমান বুজাইছে 5 ডজন এটা ব্লকে 5 ডজন বুজাইছে তেনেহলে এটা পিক্সোগ্ৰাফৰ অংক হয় গতিকে কোৱেশ্চনটো কি সুধিছে আমি কোৱেশ্চনটো লৈ লৈছো প্ৰদত্ত মাহকেইটাত বিক্ৰী হোৱা আপেলৰ সংখ্যা কিমান বা পুৰা আপেলৰ সংখ্যা তোমালোকক উলিয়াব দিছে প্ৰদত্ত মাহকেইটাত মানে প্ৰত্যেকটো মাহতে মানে কেইটা মাহ আছে ইয়াত মাৰ্চ এপ্ৰিল মে জুন জুলাই তোমালোকে সিধা কৰিলে হল কি যে প্ৰত্যেকটো মাহতে কিমানটা ব্লক আছে মাৰ্চ মাহত আছে আমাৰ 6টা ব্লক ইয়াত কিমান আছে 6টা ব্লক তাৰ পিছত এপ্ৰিল মাহত আছে মাত্ৰ 3টা ব্লক তাৰ পিছত মে মাহত আছে তোমালোকৰ 5টা ব্লক তাৰ পিছত জুন মাহত আছে তোমালোকৰ সিধা 2টা ব্লক আৰু জুলাই মাহত আছে তোমালোকৰ 7টা ব্লক যেন পাইছো 7টা সব কেইটা তোমালোকে যোগ কৰা যোগ কৰিলে কিমান হ'ব ইয়াত যোগ কৰিলে আমি কৈছো 7 আৰু 3 10 10 আৰু কিমান আছে 11 ৰবা 9 6 plus 3 9 9 plus 5 14 14 plus 2 16 16 plus 7 16 23 তেনেহলে আমাৰ ব্লক কেইটা আছে 23টা ব্লক ৰবা মই দেখা দিছো প্ৰত্যেকটো মাহ মিলাই আমাৰ আছে 23টা ব্লক এটা ব্লকে 5টা আপেল বুজাইছে কিমান বুজাইছে 5 ডজন 5 ডজন আপেল বুজাইছে আচ্ছা 5 ডজন এক ডজনত আকৌ কিমানটা থাকে এক ডজনত আকৌ 12টা থাকে গতিকে তোমালোকে 12 দি আকৌ পূৰণ কৰিব লাগিব এয়া হ'ব আমাৰ আপেলৰ সংখ্যা আমি পূৰণটো কেনেকৈ কৰিম ইফালে এনেকৈ কৰা 23 * 5 12 60 এটা আমাৰ কমি গল তাৰ পিছত এনেকৈ কৰা 3 6 18 1 is carried 2 6 12 13 1 3 শূন্য এটা আছে শূন্য লগাই দিয়া 1380 সোয়াসন আছে নাই 1380 অপশন নাম্বার 2 তোমালোকক বুজাব পাৰিছো নে ফাৰ্স্ট কৰিবা কি তোমালোকে যিমানটা ব্লক আছে ব্লক কেটা ক্যালকুলেট কৰি ললে কিমানটা হল আমাৰ 23টা ব্লক নাই এটা ব্লকে কিমান বুজাইছে 5 ডজন বুজাইছে নাই আৰু এক ডজনত কিমানটা থাকে 12টা হেকাৰণে সব কেটা পূৰণ কৰি দিয়াত আমাৰ কিমান আছে 1380 গতিকে অপশন নাম্বার 2 টো আমাৰ ৰাইট আনসাৰ নেক্সট কোশ্চেন নাম্বার 52 কি আছিল
ইয়াৰ পিক্সোগ্ৰাফৰ অংক হয় প্ৰবক্তা। আচ্ছা, প্ৰবক্তাৰ নাম এইবিলাক আৰু এদিনত প্ৰদান কৰা বক্তৃতা। আচ্ছা, ঠিক আছে, তোমালোকৰ তাৰমানে ইয়াৰ পৰা বুজিছানে? ৰাহুল নামৰ প্ৰবক্তা যিজনে আছে তেখেতে এদিনত কিমানটা বক্তৃতা দিয়ে? 2টা বক্তৃতা। তাৰপিছত ৰবি নামৰ প্ৰবক্তা যোনে দিয়ে 4টা। তাৰপিছত আদিত্যই কিমানটা দিয়ে? 3টা। তাৰপিছত ঠিক তেনেকে অনুপেও দিয়ে, সৰি, আদিত্যই কিমানটা দিয়ে? আদিত্যই এটাই দিয়ে। আচ্ছা, অনুপে দিয়ে তোমালোকৰ 3টা। তাৰপিছত অৰূপে দিয়ে তোমালোকৰ 6টা। আৰু এইটো কোন আছিলে? মধুৰে দিয়ে তোমালোকে 5টা বক্তৃতা। গতিকে তাৰমানে 6জন টিচাৰ আছে, 6জন টিচাৰে কিমানটা ক্লাছ কৰিছে তাৰে তোমালোকৰ এটা পিক্সোগ্ৰাফ ইয়াত দিছে। গতিকে ইয়াৰ পিছত কুৱেশ্যনখিনি আছে, মই তোমালোকক কুৱেশ্যনখিনি আনি দিছোঁ, ৰ'বা। এই কুৱেশ্যনৰ আনচাৰটো তোমালোকক ইয়াত দিব লাগিব। আচ্ছা, কুৱেশ্যনৰ আনচাৰ, কুৱেশ্যনটো কি সুধিছে মই তোমালোকক আনি দিছোঁ, ৰ'বা। কুৱেশ্যনটো হ'ল এইটো, কি কৈছে বাৰু? যে এসপ্তাহত ৰাহুল আৰু মধুৰে প্ৰদান কৰা বক্তৃতাৰ সংখ্যা আৰু ৰবি আৰু অনুপে প্ৰদান কৰা বক্তৃতাৰ সংখ্যাৰ পাৰ্থক্য কিমান? ৱাও। আচ্ছা, তেনেহ'লে কি কৰিব লাগিব তোমালোকক? ফাৰ্ষ্টটো কাক কাক আছে? ৰাহুল আৰু মধুৰ। ফাৰ্ষ্টে ৰাহুলৰটা আগত আমি হিচাপ কৰি লওঁ। ৰাহুল আৰু মধুৰৰটো, ৰাহুলে দিয়ে আমাৰ 2টা বক্তৃতা আৰু মধুৰে দিয়ে তোমালোকৰ 5টা। গতিকে 2 মিলি কিমান দিয়ে? 7টা বক্তৃতা। তাৰপিছত আছিল কিহৰ? ৰবি আৰু অনুপ। ৰবিয়ে কেইটা দিয়ে? ৰবিয়ে দিয়ে তোমালোকৰ 4টা বক্তৃতা আৰু অনুপে দিয়ে তোমালোকৰ 3টা বক্তৃতা। আচ্ছা, ৰবি 4টা আৰু অনুপে 3টা। আচ্ছা, 2 মিলি কিমানটা বক্তৃতা দিয়ে? 7টা। প্ৰথমটো 7টা, দ্বিতীয়টো 7টা। তাৰপিছত আমাক কি উলিয়াব দিছে? পাৰ্থক্য না? পাৰ্থক্য কিমান হ'ব? 0। 7 - 7 কিমান হ'ব? 0। এইটো তোমালোকৰ আনচাৰ। 53, কুৱেশ্যন নম্বৰ 53ত আমি গৈছোঁ এইবাৰ। এটা বৰ্গক্ষেত্ৰৰ পৰিসীমা ইমান হ'লে ইয়াৰ কালি কিমান? আচ্ছা, বৰ্গক্ষেত্ৰ তোমালোকে গম পোৱা যে যি চতুৰ্ভুজৰ চাৰিওটা বাহুৰ মাপ সমান তাকে কি বুলি কোৱা হয়? বৰ্গক্ষেত্ৰ। চাওঁ, এনেকুৱা ছবি ইয়াত থাকিব লাগে। বৰ্গক্ষেত্ৰ, where is it gone? Yeah, it is. বৰ্গ। তোমালোকক মই 53 কুৱেশ্যন নম্বৰটো ডিল কৰি দি আছোঁ। ইয়াৰ পৰিসীমা কিমান? 36 মিটাৰ। পৰিসীমা মানে গম পোৱা নাই? ইয়াৰ পৰা তোমালোকে দৌৰা আৰম্ভ কৰি আকৌ এইটো অৱস্থাত আহিলে তোমালোকক কিমান কিলোমিটাৰ হ'ব? 36 মিটাৰ দৌৰিব লাগিব। 36 পৰিসীমা। তেনেহ'লে আমাক উলিয়াব দিছে কি? আমাক উলিয়াব দিছে, ৰ'বা, কালি উলিয়াব দিছে। কালি উলিয়াব হ'লে তোমালোকে জানা যে ইয়াত কি লাগিব? বাহুৰ দৈৰ্ঘ্য লাগিব। বাহুৰ দৈৰ্ঘ্য কিমান আমাক উলিয়াব লাগে। তেনেহ'লে আমি ফৰ্মুলা ইউজ কৰিম। কি ফৰ্মুলা? আমি জানো যে বৰ্গৰ পৰিসীমা P is equal to 4a, নাই? তেনেহ'লে পিৰ জেগাত তোমালোকে লিখিবা 36, ইফালে লিখিবা 4a, ইফালে তোমালোকে চিধে কাটি দিবা 4 × 9 = 36। তাৰ মানে হৈ গ'ল আমাৰ এৰ মান হ'ল 9 মিটাৰ। এৰ মান যদি আমাৰ 9 মিটাৰ হয় তেনেহ'লে আমাৰ এৰিয়া কিমান হ'ব? এৰিয়া A is equal to side square। তেনেহ'লে 9 স্কুৱেৰ হ'ব। 9 স্কুৱেৰ মানে 9 × 9 = 81। 81 মিটাৰ স্কুৱেৰ। তেনেহ'লে ইয়াত আছেনে বাৰু? ৰ'বাচোন চাওঁ, আহিছা তোমালোকৰ অপশ্যন নম্বৰ ক'ত আছে? 3ত আছে, 81 মিটাৰ স্কুৱেৰ। নেক্সট কুৱেশ্যন নম্বৰ 54। 54তনো কি আছে বাৰু? চাওঁ, 24টা মানৰ গড় 20। যদি প্ৰত্যেকটো মানৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে নতুন গড় মান হ'ব। আচ্ছা, এতিয়া তোমালোকে কৰিলা কি? 24টা মানৰ গড় হ'ল 20। আমি কৰিম কি বাৰু? ইফালে 24টা মানৰ গড়। আচ্ছা, গড় কিমান হৈছে আমাৰ?
তানে কিবা এটা ভ্যালু আছে ধৰি লও আমাৰ ভ্যালুটো আছে x xক আমি 24 দি হৰণ কৰিছো হয়নে 24 দি আমি হৰণ কৰিছো হৰণ কৰাৰ ফলত আমাৰ মান ওলাইছে কিমান 20 হয়নে এতিয়া প্ৰত্যেকটোৰ পৰা কিমান আমাক সাবট্ৰাক্ট কৰিব দিছে বিয়োগ কৰিব দিছে 4 বিয়োগ কৰিব দিছে গতিকে তাৰ আগতে তোমালোকে এটা কৰা ধৰি লোৱা আমাৰ প্ৰত্যেকটো বস্তুৰে কি আমাৰ পদবিলাক হল আমাৰ x পদবিলাকৰ যোগফল x গতিকে x ক তোমালোকে 24 দি হৰণ কৰিলে 20 পাবা তেনে হলে আমাৰ পদৰ যোগফল কিমান হ'ব x = 24 * 20 is equal to হ'ব তোমালোকৰ 48 0 হৈ গল এতিয়া কৈছে কি প্ৰত্যেকটো পদৰ পৰা তোমালোকে কিমান বিয়োগ কৰিছা 4 বিয়োগ কৰিছা তেনে হলে আমাৰ পদ কেইটা আছে 24 টা পদ এটা পদৰ পৰা যদি আমি 4 বিয়োগ কৰো তেনে হলে 24 টা পদৰ পৰা আমাৰ কিমান বিয়োগ কৰিব লাগিব 24 দি পূৰণ কৰা আচ্ছা 4 4 16 1 is carried 4 2 996 এতিয়া তাৰ পিছত কি কৰিব দিছে বিয়োগ কৰা হল বিয়োগ কৰাৰ পিছত নতুন গড় উলিয়াবা দিছে নতুন গড় আমাৰ কিমান হ'ব তেন্তে নতুন মুঠ মানটো আমাক উলিয়াম হয়নে এটা তোমালোকে লিখিলা x dash কিমান হ'ব এতিয়া আগৰটোৰ মুঠৰ পৰা যিখিনি বিয়োগ কৰিব লগিয়া আছে এইখিনি বিয়োগ কৰি লোৱা ইয়াত হ'ব আমাৰ 4 আৰু ইয়াত হ'ব 17 17 - 9 কিমান হয় বাৰু 8 আৰু ইয়াত থাকিল 3 গতিকে বিয়োগ কৰাৰ পিছত আমাৰ নতুন মুঠ মান হল 384 এতিয়া ইয়াক আমি কৰিম কি 24 দি হৰণ কৰিম 24 দি হৰণ কৰিলে আমি নতুন গড় পাম আচ্ছা 24 দি যেতিয়া আমি হৰণ কৰিম কেনেকৈ কাটাকাটি কৰিম বাৰু ফাৰ্ষ্টতে 4 দি আমি কাটিবলৈ চেষ্টা কৰচোন বাৰু ইয়াত 4 4 9 36 থাকিল 2 24 ওকে 4 6 24 ইয়াৰ কিমান হ'ব 4 6 24 হৈ গল আচ্ছা এতিয়া আমি 6 এৰে হৰণ কৰিব পাৰিনে নোৱাৰি 6 এৰে যদি নোৱাৰি তেনে কি হেৰি পাৰিম আৰু কিয় নোৱাৰিম বাৰু 6 এৰে হৰণ কৰিবলৈ 6 6 1 6 ইয়াত হ'ল 6 1 6 বাকি থাকিল 3 36 6 9 36 গতিকে আমাৰ নতুন গড় হ'ল 19 সোৱা যাকচোন 19 আছে বাৰু আচ্ছা নতুন গড় ইয়াত 19 নাই হয়তো কতবা কিবা ভুল হৈছে ৰবা মই আকৌ এবাৰ তোমালোকক ভালকৈ বুজাই দিছো 24 টা মানৰ গড় 20 ক যদি প্ৰত্যেকৰ পৰা 4 বিয়োগ কৰা হয় তেনে হলে নতুন গড় মান হ'ব আচ্ছা কৰবাচোন কতবা ক্যালকুলেশন কিবা ভুল হৈছে ফার্স্ট 2 4 8 then 2 2 4 is okay 480 24 4 4 16 1 is carried then 4 2 8 9 এতিয়া যদি আমি বিয়োগ কৰো তেনলে কিমান হ'ব মানে 10 - 6 is 4 17 17 ৰ পৰা যদি আমি 9 বিয়োগ কৰো 8 থাকিব ইয়াত 4 এতিয়া 24 দি আমি যদি হৰণ কৰো ৰবা মই ক্যালকুলেশন কৰি দিছো আচ্ছা ফার্স্টতে আমি কিমান লৈছো 4 টাইমস 4 9 36 24 4 6 24 is gone okay 4 6 24 তাৰ পিছত আমাৰ ইয়াত কি হল 4 6 24 okay then 6 1 6 1 is 3 is carried 36 6 9 36 নহয় এটা তোমালোকৰ হ'ব কি কোৱেশ্চনটোত অপচন ৰং আছে নাই ইয়াত 19 হ'ব आंसर তোমালোকৰ ইয়াত অপচন ৰং আছে ইয়াত কিমান হ'ব লাগিব 19 নতুন গড় হ'ব 19 তেনেকা থাকে মুঠতে মাজে মাজে গতি হেবিলাক লৈ টেনচন লব নালাগে যেটো তোমালোকৰ অৰিজিনাল স্টাইল অংক কৰা সেই তেনেকৈ কৰিবা কেতিয়াবা তোমালোকৰ এক্সামতো তেনেকা ভুল কোশ্চেন দেখা যায় সেই ক্ষেত্ৰত এটো বিবেচনা কৰি লয় হিহতে যেনক এটা কোশ্চেন নম্বৰ 55 লৈ গৈছো মই দুটা সংখ্যাৰ অনুপাত 4:5 যদি প্ৰত্যেকৰ লগত 10 যোগ কৰা হয় তেন্তে ইহতৰ অনুপাত হ'ব 5:6 সংখ্যা দুটা কি হয়নে সংখ্যা দুটা কি আমাক উলিয়াব দিছে দুটা সংখ্যাৰ অনুপাত ইমান যদি প্ৰত্যেকৰ লগত 10 যোগ কৰা হয় তেন্তে ইহতৰ অনুপাত হয় ইমান আচ্ছা আমি ধৰি লম ধৰা হল সংখ্যা দুটা হল 4x আৰু 5x 4x আৰু 5x এনেকৈ ধৰি লবা
4x আৰু 5x ধৰি ললা লোৱাৰ পিছত তোমালোকে কৰিবা কি কোৱেশ্চন মতে তোমালোকে 4x ৰ লগত তোমালোকে 10 যোগ কৰিলা আৰু 5x ৰ লগত তোমালোকে 10 যোগ কৰিলা তেতিয়া তোমালোকৰ ৰিজাল্ট হ'ব 5/6 হয়নে বাৰু 5/6 ৰ কথা কৈছে নে ইয়া 5/6 এতিয়া ইয়াক যদি আমি সলভ কৰো আমি আমাৰ আনসাৰ পাই যাম বাৰু ইমপ্লাইজ তোমালোকে কৰিবা কি ক্ৰছ মাল্টিপ্লিকেশন ইয়াক ক্ৰছ মাল্টিপ্লিকেশন বুলি কোৱা হয় এটুক দি এটুক পূৰণ কৰিব লাগে 5 5 z 25x plus 5 10 z 50 equal to 6 4 z 24x plus 6 10 z 60 next তাৰ পিছত তোমালোকে কৰিবা কি ইফালে সিধা সিধি কৰিবা দেই সময় নষ্ট নকৰিবা 24 আছে নহয় ইফালে আহিলে মাইনাস হ'ব গতিকে 25 minus 24 x simply আৰু ইয়াত আছে কি তোমালোকৰ 50 আছে নহয় 50 যদি ইফালে গুচি যায় মাইনাস হ'ব তেতিয়াহ'লে তোমালোকে লিখিবা 60 minus 50 10 হ'ব ইয়াত আৰু বা লিখি দিছো 60 minus 50 equal to 10 তেতিয়াহ'লে x ৰ মান কিমান ওলাল আমাৰ 10 x ৰ মান যদি 10 হয় আমি সংখ্যা দুটা ধৰিছো 4x আৰু 5x তেতিয়াহ'লে 4 into 10 কিমান হ'ব 40 5 into 10 হ'ব তোমালোকৰ 50 সংখ্যা দুটা 40:50 সো ট্ৰানজাকশন অপচনত আছে নাই 40:50 তোমালোকৰ অপচন নম্বৰ 2 ত আছে এইটো আৰু এটা অংক কৰি আমি ইয়াতে সামৰি লৈছো কাৰণ বহুত দীঘলীয়া হ'ব নহলে তোমালোকৰ হেৰিটো ভিডিওটো কোৱেশ্চন নম্বৰ 56 চাবা যদি এটা বাকচৰ দাঁতিৰ দৈৰ্ঘ্য 7 মিটাৰ তেন্তে বাকচটোৰ আয়তন কিমান ও এটা কথা হল নেকি বাকচটো কেনেকা বাকচ হ'ব লাগিব হেতু ক'ব লাগিছিল একচুয়ালি ঘনকীয় বাকচ হ'ব হয়নে যদি এটা বাকচৰ দাঁতি হল 7 মিটাৰ তেন্তে বাকচটোৰ আয়তন কিমান হ'ব মই তোমালোকক বুজাই দিছো ৰবা shit sorry ধৰি লোৱা তোমালোকৰ বাকচটো তাৰমানে তোমালোকৰ এনেকা গতিকে ইয়াৰ এটা দাঁতি কিমান আছিল এটা দাঁতি আছে 7 মিটাৰ তেনহলে ইয়াৰ আয়তন কিমান হ'ব আমি জানো যে আয়তন v is equal to ঘনকৰ ক্ষেত্ৰত a কিউব হয় a কিউব তেনহলে এর জায়গাত আমি কিমান বহাম 7 কিউব 7 কিউব মানে 7 7 7 into 7 into 7 7 7 49 into 7 কিমান হ'ব 7 9 63 there is 6 then 4 7 28 plus 6 34 4 3 3 4 3 so ট্রানজাকশন অপশন আছে নাই 3 4 3 আছে এক নম্বৰতে আছে তোমালোকৰ অপশনটো গতি এটো ৰাইট আনসাৰ গতিকে তোমালোকে এইখিনি কৰিলা আজি ইমানখিনিকে থাকক পিছত আৰু লাহে লাহে আগবাঢ়ি দি থাকা যাব যিমান বিলাক তোমালোকৰ পৰীক্ষাত কোশ্চেন পেপাৰ আছে সব বিলাক কোশ্চেন পেপাৰ সলভ কৰিবা কৰাৰ কাৰণে সব বিলাক কোশ্চেন পেপাৰ যদি সলভ কৰা তেহে তোমালোকৰ সুবিধা হ'ব তোমালোকে কোৱালিফাই হোৱাত আৰু মই হেতুই কৰিছো তোমালোকৰ সব বিলাক মানে পৰীক্ষাৰ কোশ্চেন পেপাৰ মই স্টেপ বাই স্টেপ সলভ কৰি দিছো তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰ কাৰণে ধন্যবাদ